নমস্কাৰ বন্ধুসকল, মই এটা কথা বুজি পোৱা নাই। আজি বহুত দিন ধৰি মই ভাবি আছোঁ যে মোৰ ভিডিঅ'বোৰত আচলতে ভিউজ একেবাৰে কম। যিটো ভিউজ মানে ভিউজৰ যিটো মিনিট, এই মিনিটৰ সংখ্যাটো বহুত কম। আৰু মই ভাবোঁ মোৰ কথা কোৱা ষ্টাইলে নহয়, নে মোৰ মুখখনে বেয়া, নে কি দোষটো মই বুজিব পৰা নাই। মানুহবোৰে 50 ছেকেণ্ড 60 ছেকেণ্ড চাই পেলাই মোৰ মানে ভিডিঅ'টো বন্ধ কৰি দিয়ে। আৰু ইয়াৰ ফলত মোৰ ভিডিঅ'বোৰ বেছি ভিউজ নাযায় বা মানুহৰ তালৈ নাযায়। কাৰণ ইউটিউবে ভিডিঅ'বোৰ যিবোৰ ভিডিঅ'ত লাইক আছে, যিবোৰ ভিডিঅ'ত অলপ মোৰ যদি 5 মিনিটৰ ভিডিঅ' হয়, 3 মিনিট যদি আপুনি চাইছে, তেতিয়াহ'লে সেই তেনেকুৱা ভিডিঅ'বোৰ আগবঢ়াই গৈ থাকে। কিন্তু যিবোৰ ভিডিঅ'ত হয়তো লাইকো নাহে আৰু যিটো সময়ৰ সংখ্যা, সেই সময়ো বেছিকৈ নাচায়, তেতিয়াহ'লে সেই ভিডিঅ'টো তাতে ৰৈ থাকে। আৰু ইয়াৰ ফলত মোৰ ভিডিঅ'বোৰ 10টা 15টা 20টা এনেকুৱা ভিউজ আহি আছে। যিয়ে নহওক, মোৰ ভিউচৰলৈ কোনো কমপ্লেইন নাই কৰা আপোনালোকক, কিন্তু এটা ভাল লাগে মানুহে যদি চায়, কাৰণ ইমান কষ্ট কৰি এটা ভিডিঅ' বনাওঁ আৰু সেই ভিডিঅ'টো যদি আপোনালোকে নাচায়, তেতিয়াহ'লে মই ভিডিঅ' কাৰ বাবে বনাম। আৰু আজিৰ ঘটনাটো এনেকুৱাই, এজন মূৰ্খক যেতিয়া আপোনালোকে ৰজা বনায় আৰু সেই ৰজাজনে দেশৰ কি অৱস্থা কৰিব পাৰে, সেইটো আপোনালোকে আজি বিজেপিৰ যুগত দেখিবলৈ পাই আছে। ইৰাণত যেতিয়া আক্ৰমণ কৰি ইজৰাইলে, তাৰ দুদিন আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ইজৰাইলে ইনভাইট কৰে। আৰু ইনভাইট কৰাত তেখেতেতো যাওঁকৈ থাকেই, দেশ বিদেশ ঘূৰি ফুৰি আছে। জনতাৰ টকাৰে কোনো লাভ নাই, কোনো দেশে ছাপোৰ্ট নকৰে। আজি যেনেকুৱা অৱস্থা চলি আছে, আমাৰ ভাৰতৰ চাৰিসীমাৰ চাৰিওফালে যিমানবোৰ দেশ আছে, সকলোবোৰে আমাৰ ভাৰতৰ বিৰোধী দল। আৰু বাহিৰতো ঠিক তেনেকুৱা। আমেৰিকাৰ ডনাল্ড ট্ৰাম্পক আমাৰ মোদী ডাঙৰীয়াই কয় যে বিৰাট ডাঙৰ বন্ধু, তেখেতৰ বিৰাট ডাঙৰ হেৰি, কিন্তু আমাৰ ভাৰতৰ মানুহবোৰকে শিকলি লগাই আমেৰিকাৰ পৰা ভাৰতলৈ পঠাই দিয়ে। গতিকে সেইবোৰ বেলেগ টপিকছ, কিন্তু মই টপিকছটো লৈ আহিছোঁ। ক'ত চাওক, আজি আপোনালোকে গম পায় নে নাপায় যে আমাৰ গেছৰ দাম 60 টকা বাঢ়ি গৈছে, আৰু যিবোৰ কমাৰ্চিয়েল গেছ আছে সেইবোৰৰ দাম 120 টকা বাঢ়ি গৈছে। আৰু ইয়াৰ কাৰণ হ'ল এখেত মোদী ডাঙৰীয়া। আৰু কেনেকৈ ইয়াৰ দাম বাঢ়িল চাওক। দুদিন আগতে ইজৰাইলত গৈছে, ইজৰাইলে কিবা এটা এৱাৰ্ড শ্ব' কৰি পেলাই, এনেকুৱা এৱাৰ্ড না কেতিয়াবা কোনোবা দিছে, না কোনোবা আৰু পাব, মোৰ ইয়াত বিশ্বাস নহয়। কিন্তু মোদী ডাঙৰীয়াক এয়া এটা মানে বেল বনাই পেলাই এটা মালা এডাল পিন্ধাই পঠাই দিছে। আৰু যি মোদীয়ে তাৰ পৰা গুচি আহিছে, তাৰপিছতে ইৰাণৰ ওপৰত আক্ৰমণ চলাই দিছে। আৰু আক্ৰমণ চলাইছে এনেকুৱা ঠাইত, এখন স্কুলত, য'ত 7 বছৰৰ পৰা 12 বছৰৰ ভিতৰত কিছুমান ছোৱালী আছিল, আৰু সেই ছোৱালীবোৰৰ স্কুলতেই এটা মিছাইল পেলাই দিয়ে। আৰু মিছাইল পেলোৱাৰ পিছত যিটো বিস্ফোৰণ হয়, বিস্ফোৰণৰ পিছত স্কুলখন ভাঙি যায়। ভাঙি যোৱাৰ পিছত তাত আচলতে মানুহবোৰে ৰেস্কিউ কৰিবলৈ বিচাৰিছিল, কিন্তু সেই সময়তে আৰু এটা মিছাইল তাতে মানে পেলাই দিয়ে। আৰু সেই মিছাইলৰ ফলত তাত যিবোৰে ৰেস্কিউ কৰিব গৈছিল আৰু আগতে যিবোৰ বাচি আছিল অলপ ভিতৰত, সেইবোৰ মাৰা যায়। টোটেল 160গৰাকী সৰু সৰু ছোৱালী মৃত্যুমুখত পৰে। আজি আমেৰিকাত ইয়াৰ প্ৰশ্ন উত্থাপন কৰা হৈছে যে ট্ৰাম্পে কেনেকৈ এনেকুৱা স্কুল এখনত কেলেই বোমা বিস্ফোৰণ কৰিছে বুলি। লগতে ইৰাণৰ খামনি যেতিয়া মৃত্যুমুখত পৰে, ভাৰতৰ আমাৰ মহামানৱগৰাকীয়ে এক আশাৰ টুইট নকৰিলে বা এক আশাৰ মন্তব্য নিদিলে তেখেতৰ শোক প্ৰকাশ কৰি। ইৰাণ আৰু ভাৰতৰ যিটো সম্পৰ্ক, বহুত ভাল সম্পৰ্ক আছিল, কিন্তু আজি এই ইজৰাইলত গৈ অহাৰ পাছত যেতিয়া ইৰাণৰ ওপৰত আক্ৰমণ হয়, আৰু ইৰাণৰ হৈ এটা কথা নমতাৰ বাবে আজি যিটো ইৰাণৰ ছাইডেদি অহা আমাৰ তেল বা গেছৰ যিটো ৰাস্তা, মহাসাগৰৰ ৰাস্তা, হাৰমুজ বুলি কয় সেই ঠাইখিনি, আৰু সেই ৰাস্তাটো আজি বন্ধ কৰি থৈ দিছে। আৰু সেই একে ৰাস্তাৰে চাইনা, পাকিস্তানৰ জাহাজবোৰ গৈ আছে, কিন্তু আমাৰ ভাৰতৰ জাহাজ আহিব পৰা নাই। কাৰণ ভাৰতে দুদিন আগতে ইজৰাইল আৰু আমেৰিকা ট্ৰাম্পৰ সৈতে ইজৰাইলত ফূৰ্তি কৰি আহিছিল, হাঁহি হাঁহি আহিছিল। আৰু এই হাঁহাৰ ফল, এই হাঁহাৰ মূল্য আজি আপুনি আৰু মোৰ পকেটৰ ওপৰত পৰিছে। গতিকে সেইফালৰ পৰা গেছ নাহিলে এতিয়া কি হ'ব? গেছৰ দাম বৃদ্ধি হ'ব, গেছ অইন ঠাইৰ পৰা আনিব লাগিব। আৰু ইৰাণে গম পাই গৈছে যে ইণ্ডিয়াৰ বৰ্তমান যি চলি থকা চৰকাৰৰ স্বভাৱ কেনেকুৱা। কাৰণ ইমান ভাল সম্পৰ্ক থকাৰ পিছতো
মোদী ডাঙৰীয়াই এক এষাৰ মাত নামাতিলে সেই খামুনিক যিটো মৃত্যুমুখত পৰাৰ পিছত। গতিকে সেইকাৰণে কৈছোঁ, দেশৰ যিকোনো ৰজা বা MLA মন্ত্ৰী যেতিয়াই আপুনি ভোট দিব যায়, এবাৰ ভাবি চাব যে কাক মই আচলতে ভোট দিব গৈ আছোঁ, সেই মানুহজনে আমাৰ দেশৰ বাবে ভালনে বেয়া। সাৱধান হ'ব আৰু সদায় মনত ৰাখিব এই কথাটো, ভোট দিব যাওঁতে সদায় 100 বাৰ চিন্তা কৰি ভোট দিব, কাৰণ সেই মানুহজনে 5 বছৰৰ কাৰণে আপোনাৰ ঘৰখন ধ্বংসও কৰিব পাৰে, আপোনাৰ ঘৰখন আৰু উন্নতিৰ পথতো লৈ আহিব পাৰে। লগ পাম এনেকৈ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।